জংকি পানৈৰ কথা শুনিবৰ মন যায়। মই খেতিখন তাৰমানে যিখিনি কৰিছোঁ ঈশ্বৰৰ কৃপাত মই আগতেই হৈছোঁ মোৰ খেতিবিলাক তাৰমানে সিফালে কচু হোৱা হ'লে ঢেঁকা হোৱা হ'লেও খাওঁ আৰু সেনেকৈ জীৱনটো খেদালোঁ আৰু কেনেকৈ ভাল পাইছিল কচোন অলপ মানে অৰুণ কেৰাণীত তাতে সি অৰুৱানীত থাকলাক ময়ো হাউলে থাকলোঁ বাং খাই গেলাক ৱেলকাম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আজি মই আছোঁ এক সুন্দৰ পৰিৱেশৰ মাজত। বিহুৰ বতৰ আৰু বিহুৰ বতৰত মই আছোঁ আজি মোৰ জন্মস্থান মোৰ গাঁওখনত। মই এজন মোৰ প্ৰিয় মানুহৰ ঘৰত আজি মই আহিছোঁ। মই আটা বুলি মাতোঁ, ককা হয় মানে। বিভিন্ন ধৰণৰ আনন্দ ফূৰ্তি হাঁহি ধেমালিৰ মাজত তেওঁলোকৰ লগত দিনবিলাক কটাইছিলোঁ। আৰু আজিও যেতিয়া মই গাঁৱলৈ মাজে মাজে আহোঁ তেতিয়া খুব এক ধুনীয়া পৰিৱেশৰ সৃষ্টি হয়, হাঁহি হয়, ফূৰ্তি হয়, ধেমালি হয়। তাহানিৰ কালৰ সেই কথা বতৰাবিলাকৰ অকণমান আড্ডা হয়। তেওঁক কৈছিলোঁ যে আমি এটা ভিডিঅ' বনাম সুন্দৰকৈ ধুনীয়াকৈ। মানে তেওঁ খুব ভাল বাঁহী বজাইছিলে আগতে, খুব ভাল বাঁহী বজাইছিলে আৰু দতৰা, আমি দতৰা বুলি কওঁ, খুব ধুনীয়া দতৰাও বজায় তেওঁ। লিখা পঢ়া নাজানে কিন্তু অথচ কেনেকুৱা টেলেণ্টেৰে ভৰপূৰ আছিল এই আগৰ দিনৰ মানুহবিলাক। এয়া আমাৰ মাজত আছে আটা, একচুৱেলি ককা বুলি ক'ব লাগে কিন্তু আমি গাঁৱত আমাৰ এই গাঁৱলীয়া ভাষা আমি আটা বুলি কওঁ। বিভিন্ন ধৰণৰ নাম আছে, কাচৈলা আছে, শৰ্মা, গাঁৱত শৰ্মা বুলি জানে। এটা কথা কচোন, এই শৰ্মা নামটো কেনেকৈ আহিল? শৰ্মা নামটো মোৰ ভাই মালেবাৰীতে উঠি গৈছে। কেনেকৈ? মোক শৰ্মা দা বোলে সকলোৱেতো এতিয়াও মোক শৰ্মা দাই বোলে সকলোৱে। হয় নেকি? মালেবাৰী শৰ্মা দা আহিছে। মালেবাৰী কিয় গৈছিলি? ধান কাটবা গৈছিলি। কিমান বছৰ বয়সত গৈছিলি? তাতে 40 মানত যাব পৰিছিল। বাহিৰতে গেল নহয় জীৱনটো। বাহিৰত তোক কৈছোঁ 17 বছৰ বাহিৰতে আছোঁ মই। হয় নেকি? গৰু চাৰাৰ পৰা হাউলাই থকাৰ পৰা মই 30 বছৰত আপি আনছোঁ। মই বিয়া কৰিছোঁ হা। ৰাতিপুৱা মোটামুটি 8টা বাজিলে আৰু বাঁহী চাহী ওলাই গ'লোঁ আৰু মানুহ। ৰাতিপুৱাই ওলাই যা? ৰাতিপুৱা 8টা বাজিলে যাবাই লাগিব আৰু। বাঁহীটো লৈ যা লগত? বাঁহীটোও লৈ যাম। বাঁহীটো লৈ যায় আৰু তাতে আৰু অলপমান এনজয় কৰি থাকোঁ আৰু এনেকৈ আজি অলপ এনেকৈ বাজাতে মোৰ কোব আহি গ'ল আৰু ভাই। মানে নিজে শিকা মানুহ পাই নাছিল? শিকা মানুহটো এটা আছেতো, সিদিনা কৈছোঁৱে মই। গিৰেনে তাৰমানে আমাক বাঁহী শিকাইছে। গিৰেনে হ'ল গুৰুজন, আমাক শিকাইছে। আৰু শান্তিপুৰৰ ৰুবি আৰু এটা কাই হ'ল 3টা আমি জালো ভাগি নাছিল নেকি? যাই থাক তাৰপিছত ভাই সি শিকালাক আমাক ৰিজাৰ্ভতে শিকায় আৰু। সিও হাউলে আছিল? সিও বেলেগৰ ঘৰত গৰু চাৰা হাউলে। একেলগে ওলাই যা মানে গোটেই মাহে এটা হেৰিতে থাকোঁ আৰু তাৰমানে গৰু সৰু তেতিয়া না? সৰু নহয় দে গোটেই। মই মোটামুটি 8 বছৰ 9 বছৰ বয়সৰ মেনাৰ পৰা মই বাহিৰতে আছোঁ। ভাই জীৱনটো মোৰ গোটেই বহুত দুখত গৈছে। তেতিয়া সেই পৰিৱেশটো বেলেগ আছিল? পৰিৱেশটো কামেই নাই কিয় আইবিটাও আছে যদিও তাৰমানে তাহাৰো থকা ঘৰে দিব পৰা নাই আমি বান্ধি। আইঠা কলা কচু উহা খাইয়ে থাকে আৰু জীৱনটো কিবা কথা হেৰি কৰি আছোঁ আৰু। গিৰণৰ লগত বাঁহী বজাব যাওঁতে তাৰমানে ভাই আমাক শিকায় যিখিনি বাৰী এডাল নৰলি মানে আঙুলিত কোবাই। গিৰেনে নৰা এনেহেন আৰু তাৰমানে এই গিৰেন আমাৰ গিৰিনে তহঁতৰ বয়সত নেকি? গিৰিনে আমাতকৈ ডাঙৰ, অলপ ডাঙৰ, 4-5 বছৰমান ডাঙৰ হ'ব। সি তাহোন আৰু আমি আৰু নাজনে বাজাবা? কেনেকৈ শিকাইছিল বাৰু সি যদি নাজনে? তুই ডাঙৰ দি তোক আমি জিকুই তাকে মানব লাগিব। আমি সৰু, তোৰ মতে তই জিকুই থ তাকে মানচোঁ আৰু ওলাই সেইটো বস্তু লৈ আনি দিছোঁ তো সেয়া ল'ব লাগে এটা জাতি আগতে। হয় নেকি? সেয়া এটা লৈ
তাৰপিছত তোন এই আমুক আমুক তোক এনেহেন এইখিনি হেৰি কৰ আৰু তাৰমানে বস্তুবিলাক তোন হেৰি কৰিলোঁ ৰেডি কৰিলোঁ মই কোনটো আঙুলি কি কৰিব লাগে কোনটো আঙুলি কি কৰিব নালাগে তাৰমানে সি আৰু আমাৰ সেইদিনাখন হেৰি কৰি আমি বাহিৰত ধৰোঁ নাহে বাহিৰ কোব নাহে নাহাতে আৰু এতিয়া কি কৰিম আৰু সেইটো আৰু আমাক ভাই কোবাই ৰুবিকটো বেয়াকৈ কোবাইছে একদম ঘণ্টা জিকি মাৰি আঙুলি জোকাত চাকৰি থাকিব দিছে হাজাৰে মানে মাষ্টৰৰ নিচিনা হৈছে আৰু মাষ্টৰে বুলি ক'ব সি হেড মাষ্টৰ আমি হ'লো ছাত্ৰ কিনা নহয় সেনেহেনকৈ জীৱনটো আৰু খেদালোঁ দে আৰু তালিবালৈকে দুখতে গ'ল আৰু কি কৰিম আৰু মানুহজনৰ আচল নামটো কোৱাই হোৱা নাই মানুহজনৰ আচল নাম হৈছে সিদ্ধেশ্বৰ দাস হয় না সিদ্ধেশ্বৰ দাস দুজন ল'ৰা আছে আৰু বোৱাৰীও পাইছে নাতিও পাইছে নাতি পুতিৰে ভৰপূৰ এখন ধুনীয়া পৰিয়াল তেওঁৰ এই কিমান বছৰত বিয়া কৰাইছা বিয়া মই 23 বছৰত বিয়া কৰিছোঁ মই খেতিখন তাৰমানে যিখিনি কৰিছোঁ ঈশ্বৰৰ কৃপা মই আগতেই হৈছে মোৰ খেতিবিলাক মই ল'ৰা দুটাক যেনেকৈ নহওক মই তেওঁলোকক LP স্কুলত হ'লেও বা কলেজ হ'লেও মই ছুটী বা দিছোঁ আৰু তাৰমানে মইতো স্কুলৰ চোতালে ছুটী নাপালোঁ নাপালোঁতো আৰু আহি পিতাই কেৱল বেলেগৰ ঘৰত মোক হাওলাহে থাকিব লাগে যদি বহি থকা থাকে গালিহে পাৰে এই আৰু তাৰমানে সেইটো সময়ত পঢ়াৰ ঠাণ্ডা নাছিল কেৱল কাম কৰি আনি খুৱাবহে লাগে আহি পিতা ভাই যি তাহোনো বাচা আহি পিতাই ক'ৰ পৰাব সেইটো সময়ত সকলোৰে টান কাৰোবাৰ খোজ বাগিলেও কায়ো দিবা নোৱাৰে নহালি আৰু তাৰমানে সিফালে কচু হোৱা হ'লে ঢেঁকা হোৱা হ'লেও খাওঁ আৰু সেনেকৈ জীৱনটো খেদালোঁ আৰু তাৰমানে আজি মোটামুটি মই 60 বছৰ বয়স পালোঁ পিছে কি ভাল পাই বিয়া কৰাইছিলি না চাই কিনে ভাল পাইছিলোঁ এতিয়া ভাল পাই বুলি ক'ব লাগিব কেনেকৈ ভাল পাইছিল কচোন অলপ মানে অৰুণ কেৰাণীৰ তাতে সিও ৰোৱানীত থাকলাক ময়ো হাউলে থাকলোঁ সেনেকৈ বান খাই গেলা সেনেকৈ বান খাই গেলা আৰু সেনেকৈ আমাৰ অৰুণ কেৰাণী আমাৰ হেৰি স্কুলৰ উলুবাৰী শংকৰদেৱৰ কেৰাণী মই হাউলে আছিলোঁ তাহাঁতৰ 3 বছৰ আছিলোঁ একেলগে আৰু আমাৰ এই মই যিটো মাইকী আনিছোঁ সি 2 বছৰ না কি সিও তাহাঁতৰ ৰোৱানী আছে সেনেহেনকৈহে আমাৰ এটা কিবা মিলা প্ৰীতি এটা হৈ গ'ল সেনেকৈ সংহাৰে কৰি ফেললোঁ আৰু এতিয়া তো পুনৰবাৰ ৱেলকাম জনাইছোঁ মোৰ ভিডিঅ'লৈ সিদিনা আমাৰ ভিডিঅ'টো কমপ্লিট কৰা নহ'ল মানে কিছু পোহৰৰ অসুবিধাৰ কাৰণে আমি ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ আৰু আজি আমি পূৰা ৰেডি হয় নে নহয় এইফালে পাহি চাহি লৈ পূৰা ৰেডি হৈ আছে মামৰে ধৰা শুন আমি গাঁৱত বিচাৰিছিলোঁ গাঁৱত যিমান প্ৰতিভা আছে সৰু হওক ডাঙৰ হওক মই গাঁৱৰ সেই প্ৰতিভাবিলাক বিচাৰি আপোনালোকৰ আগত দাঙি ধৰিম দেখুৱাম তেওঁলোকৰ প্ৰতিভাবিলাক আৰু এয়া আছে মামৰে ধৰা শুন আমাৰ আটাই ধুনীয়া বাঁহীৰ সুৰ আমাক শুনাই দিছোঁ নে কি যি শুনা
বঢ়িয়া 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 খুব সুন্দৰ খুব ধুনীয়া খুব ধুনীয়া তেজৰে কমলা এইটো এইটো ভক্তিমূলক গান ন ভক্তিমূলক লোকগীত না ভক্তি এইটো এইটো ভক্তিমূলকে বুলি কয় ভক্তিমূলক এয়া শুনিলে আপোনালোকে মানে বাঁহীটো একচুৱেলি বাঁহীটোৰ কাৰণে অকণমান দিগদাৰ হৈছে বাঁহীটো ঘৰত মানে ঘৰতে বনোৱা বাঁহী ওচৰতে আছে নেদেখা মানুহজনক বাঁহীটো বনাইছিলে আৰু বাঁহীটো অকণমান ফাটিছে সেইকাৰণে অকণমান ফাটা নিচিনা হৈছে ন হেৰিবিলাক বাঁহীটো ফাটিছে এইবিলাক হেৰি লগোৱা আছে তো মই এইবাৰ গুৱাহাটীৰ পৰা আহোঁতে ভাল বাঁহী দুটা আনি দিম বুলি কৈছোঁ আমাৰ মিষ্টাৰক তাৰপিছত আৰু ভালকৈ শুনিব পাব আপোনালোকে তথাপিও আৰু এটা বা দুটা শুনাম তো শুনাব যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বঢ়িয়া 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 নাই ভাই হেৰি হৈ গৈছে ভাই আগতকে একদম বেয়া হৈ গৈছে উশাহটো ছুটি হৈছে উশাহ ছুটি হৈ গৈছে ভাই ভাই হ'ব দে উশাহটো ছুটি হৈছে গাজা খাব গাজা মাৰা মানুহ কি ভাল কৰিম আৰু না আৰু ৰিহাৰ্চেল নাই চিহাৰ্চেল নাই ভাই হা এটা এনে কলি এটা দিছোন গানৰ গান হেৰি এনে সুৰ এটা সিদিনা যে এটা তই দিছিলি তাতে দিছিলি এনে এটা সুৰ এটা দিছিলি তই জেৰেঙা পথাৰ মাৰি দিয়ে একবাৰ বঢ়িয়া বঢ়িয়া ঠিক আছে আমি আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ মই যেতিয়া নেক্সট টাইম আহিম তেতিয়া ভালকৈ আৰু খুব সুন্দৰকৈ ধুনীয়াকৈ আমি আপোনালোকৰ মাজত এটা ধুনীয়া সুন্দৰ ভিডিঅ' এটা লৈ আহিম নমস্কাৰ